আজি মই লাখ লাখ টকা পাই গ'লোঁ। সেইখন গছৰ পৰাই লাখ লাখ টকা আজি পাই গ'লোঁ। অ' গড। নমস্কাৰ সকলোকে, মোৰ অন্য টিভিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ আমাৰ কেইবাটাও সাঁচি গছ এনেকৈ হয়তো আমাৰ সাঁচি গছ ডাঙৰ দুখন আছিলে, ডাঙৰ দুখন আমাৰ বিক্ৰী হৈ গ'ল। তো আজি দেখুৱাবলৈ লৈছোঁ আমাৰ সাঁচি গছ। দেখিছে সাঁচি গছৰ পৰা আমি কিদৰে যাতে বহুত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰোঁ যেতিয়া আমাৰ গাছজোপা মিচিউৰ্ড হৈ যায়, মিচিউৰ্ড হয়। কাৰণ আজিকালি মিচিউৰ্ড হ'বলৈ হ'লে আমাৰ এনেকৈ কিছু মেডিচিন প্ৰয়োগ কৰে। আমাৰ এনেকৈ মানুহ আহি পেলাই সেই গাছটো গ্ৰিল কৰে। গ্ৰিল যেতিয়া কৰি পেলাই তাত মেডিচিন প্ৰয়োগ কৰাৰ ফলত আমি সাঁচি গছৰ যেতিয়া আমাৰ এটা দেখুৱাইছোঁ, গছবিলাক দেখুৱাৰ পিছত আপোনালোকে নিজে গম পাব। আৰু দেখিছেনে, এইটোৱে হৈছে সাঁচি গছ। তো সাঁচি গছ সকলোৱে মানে কিছুমান বিভিন্ন জেগা বুজি হয়তো এইটোৰ নাম বেলেগ বেলেগ কয়। কিছুমান আমি কওঁ আগৰ গছ বুলি কয়। আগৰ এইটো একচুৱেলি আমাৰ সাঁচি গছ ন। এইটো গছ দেখিছে, এইটো ডাঙৰ হোৱা নাই এতিয়াও, কিন্তু এনেকৈ হয়তো আগৰ হোৱাটো মানে নহয়, বহুত কম হয়। কিন্তু ইয়াত মানে কিছুমান পদ্ধতি হয়তো প্ৰয়োগ কৰিব লাগে। কাৰণ এইটো গ্ৰিল কৰি পেলাই, এইটো গছ দেখিছে নাই, এইটো গ্ৰিল কৰিব ফুটা কৰি পেলাই ইয়াতে কিছু মেডিচিন দিব লাগে। মেডিচিন যেতিয়া প্ৰয়োগ কৰাৰ ফলত এতিয়া পোক খাব। এনেকৈ ইয়াত হোৱা নাই, এইটো গ্ৰিল কৰিব, যেতিয়া গ্ৰিল কৰিব ইয়াত ফুটা কৰি পেলাই মেডিচিন দিব। মেডিচিন দিয়াৰ পিছত ইয়াত মানে ভিতৰত এনেকৈ চামনি হয়, এটা ক'লাকৈ চামনি বহে। সেই চামনিটো হৈছে আগৰ, সেইটোৱে মানে আমাৰ বহুত দাম। কাৰণ এইটোৰ পৰা আমি বহুত টকা পাওঁ। আৰু এই যিটো আমাৰ মানে এটা ক'লাকৈ চামনি বহে মাজত, যেতিয়া গ্ৰিল কৰাৰ পিছত ফুটা কৰাৰ পিছত যিটো মেডিচিন দিয়ে, সেই মেডিচিন প্ৰয়োগ কৰাৰ ফলত যেতিয়া চামনি বহে, সেই চামনিটো হৈছে আমাৰ আগৰ। আৰু এই চামনিটো পৰা আমাৰ বহুতো মানে বস্তু হয় বুলি জানিছোঁ। কাৰণ যিবোৰ মুছলমান আমাৰ ধৰ্মাৱলম্বী লোকসকলে যিবোৰ আঁতৰ ব্যৱহাৰ কৰে, এই আঁতৰো মানে তাৰ পৰাই তৈয়াৰ কৰা হয় বুলি জানিব পৰা গৈছে। আৰু এইটো দেখিছেনে, এইটো এটা আমাৰ গছ আছিলে, দুটা ডাঙৰ আছিলে, ইমান মেচিউৰ্ড হোৱা নাই বাৰু, অকণমান হৈছিলে। তথাপিও এইটো মানে আমাৰ বিক্ৰী দিলে। এইটো আগৰ হৈছিলে, অকণমান হৈছিলে, ইমান মেচিউৰ্ড হোৱা নাছিলে। তথাপিও মানে বহুত টকা হয়তো, এইটো আমাৰ দুখন গছ আছিলে। তো দুখন গছৰ পৰা হয়তো আমি 40-45 হাজাৰ টকা এনেকৈ লাভ কৰিলোঁ। কাৰণ বেছি বছৰ হোৱা নাছিলে, 2 বছৰ হৈছিলে। 2 বছৰৰ পিছত আমাৰ মেডিচিন দিছিলে। 2 বছৰ এতিয়া মেডিচিন দি পেলাই 2 বছৰ হ'ল। 2 বছৰ হোৱাৰ পিছত আমাৰ মানুহবোৰ আহি গ'ল। আমি বিক্ৰী দিলোঁ 40,000 টকাত। এনেকৈ দুখন গাছ, ইমান ডাঙৰ হোৱা নাছিলে গছবোৰ, কিন্তু আগৰো হৈছিলে, অকণমান হৈছিলে, ইমান মেচিউৰ্ড হোৱা নাই বাৰু। এইবোৰ দেখিছে, এনেকৈ গছটো কাটি পেলাই দেখিছে, পিচ কৰি পেলাই এনেকৈ মানে মাজত যিটো আমাৰ চামনি থাকে, ক'লাকৈ চামনি, সেই চামনিটো লৈ যায়। আৰু সেইটোৱে হৈছে আগৰ। সেইটো লৈ পেলাই হয়তো তেখেতসকল বহু পদ্ধতিৰে কিছু মানে বহুত বস্তু তৈয়াৰ কৰে তেনেকৈ। এইবোৰ দেখিছে, এইবোৰ পোকে খাইছে, ক'লা এইবোৰ পোকে খোৱা ন। এইবোৰতে আমাৰ আগৰবোৰ আছিলে, মাজত হয় আগৰবোৰ। য'ত আগৰ সেইটো আমাৰ চামনি পৰে, সেই চামনিটো হৈছে মাজত বহে দেই। সেইটো গছবোৰ কাটি পিচ কৰি পেলাই আমি এনেকৈ হয়তো তেখেতসকল লৈ গ'ল, দেখিলোঁ। আৰু দেখিছে এইবোৰ কেনেকৈ ধুনীয়া লাগিছে ন, কেনেকৈ পিচ কৰিছে দেখিছে। এই মাজত থকা মানে ক'লা যিবোৰ, সেইবোৰ মানে কাটি ওলাব লাগে। ইমান মানে কষ্ট আছে, দেখিছে, বহুত কষ্ট। আৰু দামো বহুত আছে। কাৰণ যিসকলে হয়তো আগৰ মানে এনেকৈ সাঁচি গছ হয়তো আছে কাৰোবাৰ ঘৰত, তো এনেকৈ পদ্ধতি অৱলম্বন কৰি বা সিহঁতে লাখ টকা হয়তো উপাৰ্জন কৰিব পাৰিব। আৰু দেখিছে এইবোৰ এনেকৈ মানে আকৌ আৰু এখন গছ আছে বাৰু, সেইবোৰ দেখিছে, সেইবোৰ কেনেকুৱা দেখিছে, এনেকুৱা মানে কষ্ট আছে, বহুত কষ্ট। আৰু এইটো লৈ পেলাই তেখেতসকল হয়তো বহুত যেনেকৈ আমাৰ বহুত চেন বা আমাৰ যিবোৰ আঁতৰ, সেনেকৈ হয়তো কিছু বস্তু তৈয়াৰ কৰে এই আগৰৰ পৰা। দেখিছে এইবাৰ পাতবোৰ দেখিছে, ডাঙৰ গছ আছিলে, ইমান সৰু নহয় বাৰু, কিন্তু ইমান হোৱা নাছিলে। তথাপিও 40,000 টকা হয়তো বিকিলোঁ এইটো গছ। চাওক এইফালে পাতবোৰ দেখিছে, আমাৰ ডালবোৰ। মানে যেতিয়া গছবোৰ একদম মিচিউৰ্ড হয়, কিছুমান ডালতো হয় দেই, যিবোৰ মানে ডাল আছে, যিবোৰ সেই ঠানিবিলাকৰ গছৰ ঠানিতো কিন্তু হয় আগৰ। যেতিয়া মানে মিচিউৰ্ড হয়, এখন গাছ যেতিয়া ডাঙৰ হয়, তেতিয়া এই ডালবিলাক দেখিছে, এই ঠানিবিলাক দেখিছে, এই ঠানিবিলাকো হয়তো তেখেতসকল লৈ যায়। তো আমাৰ মানে সাঁচি গছটো ইমান ডাঙৰ হোৱা নাছিলে, তাৰ ফলত হয়তো এইবোৰ ঠানিবোৰ এনেকৈ ৰৈ গ'ল, ঠানিবোৰ তেখেতসকল লোৱা নাই। চাওকচোন, আৰু সকলোৱে এনেকৈ পাৰিলে ৰুব, আমাৰ সাঁচি গছ ৰুব। কাৰণ বহুত মূল্যৱান গছ হয় এবিধ, বহুত মূল্যৱান। হয়তো সেই সাঁচি গছৰ পৰাই আপুনি বহুত যি মনৰ আশা হয়তো বহুত
বস্তুটো বিক্ৰী কৰি পেলাই হয়তো কিছুমান নিজৰ জীৱন নিৰ্বাহৰ কাৰণে হয়তো বস্তু কিছুমান ল'ব পাৰিব এনেকৈ দেখিছে চাওক সকলোৱে পাৰিলে এনেকৈ অকণমান যতন কৰিব সাঁচি গছ ৰুই পেলাই হয়তো যতন কৰক আপোনালোকে হয়তো 20 বছৰ নালাগে বাৰু এনেকৈ যদি আমি পদ্ধতি কিছুমান আছে সেই বিজ্ঞানসন্মত পদ্ধতি যদি প্ৰয়োগ কৰা হয় সেই প্ৰয়োগ কৰাৰ ফলত হয়তো কম সময়ৰ ভিতৰত আপোনালোকে এনেকৈ সাঁচি গছৰ পৰা হয়তো লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব ঠিক আছে এইটো গছ সৰু আছিলে এইটো একদম সৰুই বাৰু কিন্তু এইটো অকণমান ডাঙৰ আছিলে